Welcome dear students. আজি আমি ক্লাস 5 ৰ কবিতা এটি পঢ়ুৱা হা যত কবি গৰাকীয়ে এদিন আবেলি পাহাৰ এখনলৈ গৈ কি দেখিছিল তাৰ মনোমোহা বৰ্ণনা দিয়া আছে। আৰম্ভ কৰোৱা হা তেনেহলে Afternoon on a hill. I will be the gladdest thing under the sun. Gladdest মানে হৈছে happiest অৰ্থাৎ আটাইতকৈ সুখী thing মানে হৈছে বস্তু কিন্তু ইয়াত আমি বস্তু বুলি নকৈ ব্যক্তি বুলি কম। Under the sun মানে হৈছে সূৰ্যৰ তলত অৰ্থাৎ সূৰ্যৰ তলত মানে হৈছে মুকলি আকাশৰ তলত I will be the gladdest thing under the sun মুকলি আকাশৰ তলত মই আটাইতকৈ সুখী ব্যক্তি হ'ম বা মুকলি আকাশৰ তলত মই আটাইতকৈ সুখী হ'ম I will touch 100 flowers and not pick one I will touch মানে হৈছে স্পৰ্শ কৰা 100 flowers মানে হৈছে many flowers অৰ্থাৎ বহুতো ফুল and not pick one pick মানে হৈছে তুলি লোৱা I will touch 100 flowers and not pick one মই বহুতো ফুল চুই চাম বা স্পৰ্শ কৰিম আৰু এটাও তুলি নলওঁ I will be the gladdest thing under the sun মুকলি আকাশৰ তলত মই আটাইতকৈ সুখী হ'ম I will touch 100 flowers and not pick one মই বহুতো ফুল স্পৰ্শ কৰি চাম আৰু এটাও তুলি নলওঁ অৰ্থাৎ কবিয়ে ইয়াত কৈছে যে তেওঁ সেই পাহাৰখনলৈ গৈ মুকলি আকাশৰ তলত তেওঁ আটাইতকৈ সুখী অনুভৱ কৰিব আৰু তেওঁ সেই পাহাৰখনত ফুলি থকা ফুলবোৰ চুই চাব কিন্তু তেওঁ এটাও তাৰ পৰা তুলি নলয় I will look at cliffs and clouds with quiet eyes cliffs মানে হৈছে হিলৰ ওখ থিয় গৰা আৰু clouds মানে হৈছে মেঘ quiet eyes মানে হৈছে শান্ত সমাহিত চকু I will look at cliffs and clouds with quiet eyes মই মোৰ শান্ত সমাহিত চকুৰে বা মই মোৰ শান্ত সমাহিত দৃষ্টিৰে হিলৰ ওখ থিয় গৰাবোৰলৈ আৰু মেঘবোৰলৈ চাম Watch the wind blow down the grass and the grass rise Watch মানে হৈছে চোৱা বা নিৰীক্ষণ কৰা blow down মানে হৈছে হালি যোৱা আৰু rise মানে হৈছে থিয় দি উঠা Watch the wind blow down the grass and the grass rise বতাহত হালি যোৱা ঘাঁহবোৰলৈ চাম আৰু ঘাঁহবোৰ পুনৰ থিয় দি উঠা চাম I will look at cliffs and clouds with quiet eyes মই মোৰ শান্ত সমাহিত চকুৰে হিলৰ ওখ থিয় গৰাবোৰলৈ আৰু মেঘবোৰলৈ চাম Watch the wind blow down the grass and the grass rise বতাহত হালি যোৱা ঘাঁহবোৰলৈ চাম আৰু সেই ঘাঁহবোৰ থিয় দি উঠা চাম And when lights begin to show আৰু যেতিয়াই লাইটবোৰ আৰম্ভ কৰিব to show up from the town চহৰখনৰ পৰা আহিবলৈ And when আৰু যেতিয়াই lights begin to show up from the town চহৰখনৰ পৰা লাইটবোৰ আহিবলৈ আৰম্ভ কৰিব অৰ্থাৎ যেতিয়াই চহৰখনত লাইটবোৰ জ্বলি উঠিবলৈ আৰম্ভ কৰিব I will mark which must be mine মই চিনি পাম কোনটোনো মোৰ অৰ্থাৎ মই চিনি পাম কোনখিনি ঠাই মোৰ and then start down মানে হৈছে begin বা আৰম্ভ কৰা আৰু মই তাৰ পিছত আহিবলৈ আৰম্ভ কৰিম and when lights begin to show up from the town আৰু যেতিয়াই চহৰখনৰ পৰা লাইটৰ পোহৰ আহিব বা যেতিয়াই চহৰখনত লাইটবোৰ জ্বলি উঠিব I will mark which must be mine মই কোনটোনো মোৰ বা কোনখিনি ঠাই মোৰ মই চিনি পাম and then start down আৰু তাৰ পিছত আহিবলৈ আৰম্ভ কৰিম এই কবিতাটি লিখি উলিয়াইছে এডনা সেন্ট ভিনসেন্ট মিলে নামৰ কবিগৰাকীয়ে এতিয়া আমি কবিগৰাকীৰ বিষয়ে পঢ়ো আহা Edna St. Vincent Millay is an American poet and dramatist. Edna St. Vincent Millay হৈছে এগৰাকী আমেৰিকাৰ কবি আৰু নাট্যকাৰ She was born তেওঁ জন্মগ্ৰহণ কৰিছিল on February 22, 1892 1892 চনৰ 22 ফেব্ৰুৱাৰীত at Rockland, Maine, US অৰ্থাৎ আমেৰিকাৰ ৰকলেণ্ড মেইন নামৰ ঠাইটুকুৰাত অৰ্থাৎ তেওঁ
আমেৰিকাৰ ৰকলেণ্ড মেইন নামৰ ঠাইটুকুৰাত 1892 চনৰ 22 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰিছিল। চিঅন তেওঁ লাভ কৰিছিল দ্য প্ৰেষ্টিজিয়াছ মৰ্যাদাপূৰ্ণ পুলিটজাৰ প্ৰাইজ পুলিটজাৰ বঁটা ফৰ পয়েট্ৰি কবিতাৰ বাবে, অৰ্থাৎ তেওঁ কবিতাৰ বাবে সন্মানীয় পুলিটজাৰ বঁটা লাভ কৰিছিল। ছি ডাইড অন অক্টোবৰ 19, 1950। তেওঁ 1950 চনৰ 19 অক্টোবৰত মৃত্যুবৰণ কৰিছিল বা 1950 চনৰ 19 অক্টোবৰত তেওঁৰ মৃত্যু হৈছিল। হাৰ নোটেবল ৱৰ্কছ ইনক্লুড, তেওঁৰ উল্লেখনীয় লিখনিবোৰৰ ভিতৰত আছে এ ফিউ ফিক্স ফ্ৰম থিচিলছ, বেলাড অৱ দ্য হাৰ্প ৱেভাৰ এটচেট্ৰা। অৰ্থাৎ তেওঁ যিবোৰ লিখনি লিখিছিল তাৰ ভিতৰত উল্লেখযোগ্য দুখন কিতাপ হৈছে এ ফিউ ফিক্স ফ্ৰম থিচিলছ আৰু বেলাড অৱ দ্য হাৰ্ট ৱেভাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ ভিডিঅ'টো ইমানতে শেষ হৈছে। আশা কৰোঁ তোমালোক ইয়াৰ দ্বাৰা উপকৃত হ'বা। ধন্যবাদ।